এভৰিৱান গুড আফটাৰনুন কি খবৰ আপোনালোকৰ ভালে আছেনে মই ভালে আছোঁ কিন্তু আজি জানেনে সানডেত মই একদম টাইম পোৱা নাই কাৰণ সানডেত মই টাইম এইটো কাৰণে পোৱা নাই ইমান কাম কাজ হয় ন সবৰে তো সেইকাৰণে সানডেত একদম টাইম পাব পৰা নাই মই ভিডিঅ' এটা দিবলৈ তো আজি মই বজাৰ অকমান ওলাই গ'লো ইয়াতে মই ধুনীয়া তাজা মিছা মাছ পাইছোঁ আৰু অকমান সৰু বৰিয়ালি মাছ আৰু এই মাছেদি মই ধুনীয়াকৈ পকৰা বনামগৈ মানে গ্ৰেভি বনাম কিন্তু গ্ৰেভিটো মই বনোৱাৰ আগত মই পকৰা কেইটামান বনাই ল'মগৈ আৰু বেচন কৰ্ণফ্লাৱাৰ তাতে জিৰা ধনিয়া সবখিনি হালধি গুড়ি সব অলৰেডি দি দিয়া আছে আৰু এইখিনি ধুনীয়াকৈ পানী অকণমান দি ধুনীয়াকৈ মানে ধুনীয়াকৈ মোহাৰি থৈ দিলোঁ অকণমান বেচন কৰি পেলাই থৈ দিছোঁ আৰু বাকী বস্তুখিনি এইখিনি আপোনাৰ মগজ সৰিয়হ আদা নহৰু জলকীয়া আৰু কেইটামান কাজু দি দিছোঁ গ্ৰেভিটোৰ কাৰণে এইখিনি ধুনীয়াকৈ একদম মিক্সিত গ্ৰাইণ্ড কৰি বাটাৰ এটা কৰি ল'ম আৰু এয়া বাটাৰ হৈ গৈছে অলৰেডি বাটাৰটো হৈ যোৱাৰ পিছত আপোনাৰ মই এইখিনি যে বেচনেদি বনাইছিলোঁ এইখিনি পিঁয়াজ অলপকৈ কাটি দিছোঁ এই যে বেচন পকৰা বনাম এইখিনি ধুনীয়াকৈ মাৰি ধুনীয়াকৈ থৈ দিছোঁ আৰু এয়া পিঁয়াজখিনি ডাঙৰকৈ পিচকৈ কাটি লৈছোঁ আৰু এই পকৰা বনাই আছোঁ আৰু এই ৰেষ্টুৰেণ্টত যে বনাই নহয় পুৰা হোৱা নাই ৰেষ্টুৰেণ্টৰ নিচিনা হোৱা নাই কিন্তু তথাপিও কিন্তু দেই ঘৰৰ বস্তু কিন্তু খাবলৈ বিৰাটেই টেষ্টি সিহঁতে বহুত বস্তু দিয়ে ৰেষ্টুৰেণ্ট কিন্তু মই ইমান বস্তু দিয়া নাই মা মছলা দিয়া নাই তো ঘৰত আৰু বেছি টেষ্টি লাগিছে খাবলৈ তো ইয়াত পকৰাকেইটা আপুনি এনেও খাব পাৰে আৰু মই একটা ধুনীয়াকৈ গ্ৰেভিত দিবলৈ পকৰা বনাইছোঁ এনেকৈ আৰু ধুনীয়াকৈ আপোনাৰ পিঁয়াজখিনি অকণমান নিমখ দিয়াৰ পিছত ধুনীয়াকৈ যেতিয়া কোমলি গ'ল তেতিয়া মই বাটাৰখিনি দি দিছোঁ এইখিনি যিখিনি পেষ্ট কৰি থোৱা আছিলে সেইখিনি পেষ্ট মই দি দিলোঁ আৰু ধুনীয়াকৈ যেতিয়া ভাজি লোৱা হ'ব একদম ধুনীয়াকৈ যেতিয়া ভাজা যাব নহয় তেতিয়া মই মছলাখিনি দি দিমগৈ এইখিনি আপোনাৰ মই মছলাখিনি দিছোঁ নিমখ জিৰা গুড়ি হালধি গুড়ি দিছোঁ আৰু আপোনাৰ কাশ্মীৰী লাল মিৰ্চ দিছোঁ আৰু এইখিনি আপোনাৰ কাশ্মীৰী লাল মিৰ্চটো আপোনাৰ কালাৰৰ কাৰণে হয় একচুৱেলি সেইকাৰণে মই এইটো দিছোঁ আৰু দেখিছে নহয় যেতিয়া ভাজি লোৱা হৈ গৈছে তাৰপিছত যেতিয়া পুৰা ভজা হৈ যাব তাৰপিছত মই অকণমান পানী দি দিমগৈ এয়া ভজা হৈ গৈছে তাৰপিছত মই অলপ পানী দি দিমগৈ পানীটো দিছোঁ আপোনাৰ যিটো আগতে গ্ৰেভি কৰি থোৱা আছে তাতে সেইখিনি পানী দি দিছোঁ অলৰেডি তাতে মই অকণমান ঘিও দি দিছোঁ দেই অলপমান ঘি আৰু অকণমান দৈ দি দিছোঁ এইটো লাষ্টত দি দিছোঁ একচুৱেলি দেখাব পৰা নহ'ল মোৰ ভিডিঅ'টো কাট খাই গ'ল সেইকাৰণে দিয়া নহ'ল আপোনালোকে নিদিব পাৰে এইটো অপশ্যনেল হয় কিন্তু আপুনি দিলেও বহুত টেষ্টি লাগিব আৰু যিখিনি আপোনাৰ পকৰা কৰি থোৱা আছে সেইখিনি পকৰা মই দি দিলোঁ আৰু কি ক'ব গাইজ ইমান টেষ্টি লাগিছে ন এইটো পৰঠা ভাতৰ লগত ৰুটিৰ লগত চবৰ লগতে খাব পাৰে বিৰাট টেষ্টি লাগিছে তো আপোনালোকে এবাৰ বনাই চাব ট্ৰাই কৰি চাব দেই ৰেচিপিটো বহুত ধুনীয়া ৰেচিপি হয় খাই বহুত ভাল লাগে আমি ৰেষ্টুৰেণ্টত খোৱাতকৈ ঘৰতে কিছুমান বনাই ল'ব পাৰি তো যোগাৰ কৰি অলপ ঘৰতে বনালে বহুত টেষ্টি লাগে খাবলৈ আৰু বহুত হেল্থৰ কাৰণে বহুত ভাল ভিডিঅ'টো কেনেকুৱা লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদি ভাল লাগিছে আপোনালোকে বনায়ো খাব তাৰপিছত মোক কমেণ্টছত জনায়ো ক'ব বাই বাই